মুক্তিত নিষ্পৃহ যিটো মুক্তিৰ প্ৰতি যিটো স্পৃহা থাকে এইটোতো ষ্ট্ৰেছ কিন্তু হা এইটো মেডিটেশ্যনত একচুৱেলি কি মেডিটেশ্যন যেতিয়া থট আহিব সেই থটটোৰ লগত তুমি ডিলিং কৰিব তুমি যে টিপছৰ কথা সুধিলা বিবেকানন্দে কৈছে যে মানুহৰ মাইণ্ডত কিমান পাৱাৰ আছে সেই পাৱাৰটো অনুমান কৰিব নোৱাৰাকৈ মানুহ এজন মৰি যায় চাইকিক পাৱাৰ বুলি কয় চাইক'ছমেটিক ডিজিজ নাম শুনিছে নেকি চাইক'ছমেটিক ডিজিজ এইটো ব্লাড প্ৰেছাৰৰ চাইক'ছমেটিক ডিজিজ পেৰালাইচিছ চাইক'ছমেটিক ডিজিজ আৰু এওঁ যিটো ক'লে এইটো মেণ্টেল লেভেলৰ ডিপ্ৰেশ্যন ফ্ৰাষ্ট্ৰেশ্যন অ'কে আৰুতো বহুত আছে তোমাৰ চাইক' লেভেলত বস্তু হা OCD আছে অবচেছিভ আছে কিছুমান ডিজৰ্ডাৰ বাইপ'লাৰটো আছে সেইকাৰণে ডক্টৰে মেডিটেশ্যন কৰিব নিদিয়ে জানো না মানুহক কাৰণ মেডিটেশ্যনে 80% বেমাৰ ভাল কৰে হা মেডিটেশ্যন কৰি যদি মানুহ 80% বেমাৰ ভাল হৈ যায় তো ডক্টৰ ইউজলেছ হৈ যাব যদি সিহঁতে মানে কণ্ট্ৰাডিক্ট কৰে মানে কেইজন পিছত কৰিবচোন ডাইৰেক্টলি নালিফাইড নকৰে কেইজন পিছত কৰিব এই মেডিচিন খোৱালৈকে নকৰিব বা এই মেডিচিন এইটো জানে কাৰণ মেডিচিন কৰি ডেফিনেটলি ভাল হ'ব হা সেইকেইটা প্ৰিন্সিপল মেইনটেইন হ'ব লাগিব তেতিয়া সি মেডিটেশ্যন নাম পাব এতিয়া ৱৰ্ল্ডত 108-9টামান মেডিটেশ্যন আছে কিবা উচু মেডিটেশ্যন ৰাজেশ মেডিটেশ্যন নাৱৰ দত্তা তোমাৰ এই বিবেকানন্দ কনচেনট্ৰেশ্যন ইজ আ ৰিজাল্ট অফ মেডিটেশ্যন নিশ্চয় স্বামী বিবেকানন্দৰ কথা আমি কনচেনট্ৰেশ্যনৰ ডেফিনেশ্যনটো কি মোক কওক প্ৰথমতে কনচেনট্ৰেশ্যনৰ ডেফিনেশ্যনটো এতিয়ালৈকে পাৰফেক্টলি এনচাইক্লোপিডিয়াও দিয়া নাই কনচেনট্ৰেশ্যন এইটো চাব দেই কনচেনট্ৰেশ্যন ইজ এ লাইভলি এছ'চিয়েশ্যন অফ মাইণ্ড আমাৰ মাজত উপস্থিত হৈছে ফুকনদা চাইকেল আপুনি কিমান দূৰ মাৰে কৈ দিয়ক ধুনীয়াকৈ মই পৰশুৰাম কুণ্ড দুবাৰ গৈছোঁ পাহাৰ একদম পূৰা এবাৰ মাঘত গৈছোঁ আৰু এবাৰ ভৰ বাৰিষা গৈছোঁ ভাদ মাহত 10 ঘণ্টা বৰষুণত ভিজিছোঁ এতিয়া গুৱাহাটীৰ পৰা তেজপুৰ আহিলেও আপুনি চাইকেল মই গুৱাহাটীৰ পৰা তেজপুৰত আহোঁ 1 ঘণ্টা 13 কিলোমিটাৰলৈকে চলাওঁ 11 ঘণ্টা লাগে আৰু আপোনাৰ মই এনজয় কৰোঁ চাইকেল নচলাওঁ আছিলোঁ মই চাইকেল এনজয় কৰোঁ চাইকেল মই এনজয় কৰোঁ চ' মই চাইলেঞ্চটো ফিল কৰোঁ নিজকে লগ পাওঁ আৰু স্পিৰিচুৱেলৰ এটা কথা আছে কিছুমান সত্য চাইলেঞ্চত উদ্ধাৰ হৈ যায় চাইলেঞ্চত উদ্ধাৰ হৈ যায় আপোনাৰ চাইকেলখনৰ নামটো কৈ দিয়ক ফায়াৰফক্স ডাবল ছাছপেনশ্যন মোৰ চাইকেলখনৰ নাম ফায়াৰফক্স ফৰ্চুনেটলি কোম্পানীয়ে এবাৰেই বনালে তাৰপিছতে লগত মাৰ্চ কৰি দিলে আপোনাৰ চাইকেলৰ ছিটখন স্পেচিয়েলি বনাই লৈছে আপুনি স্পেচিয়েলি মই মডিফাই কৰি লৈছোঁ হি কেন মেডিটেট যি বহিব পাৰে সেই মেডিটেশ্যন কৰিব পাৰে অৰ্থাৎ শুই পেলাই মেডিটেশ্যন নহয় আৰু থিয় পেলাই মেডিটেশ্যন নহয় আচ্ছা তুমি যে ক'লা ক'ৰবাত ফ'কাছ আচলতে যিকেইটা প্ৰিন্সিপল মেইনটেইন হ'লে মেডিটেশ্যন নাম পায় সেইকেইটা প্ৰিন্সিপল মেইনটেইন হ'ব লাগিব তেতিয়া সি মেডিটেশ্যন নাম পাব এতিয়া ৱৰ্ল্ডত 108-9টামান মেডিটেশ্যন আছে কিবা উচু মেডিটেশ্যন ৰাজেশ মেডিটেশ্যন নাৱৰ দত্তা তোমাৰ এই বিবেকানন্দ কনচেনট্ৰেশ্যন ইজ আ ৰিজাল্ট অফ মেডিটেশ্যন নিশ্চয় স্বামী বিবেকানন্দৰ কথা আমি কনচেনট্ৰেশ্যনৰ ডেফিনেশ্যনটো কি মোক কওক প্ৰথমতে কনচেনট্ৰেশ্যনৰ ডেফিনেশ্যনটো এতিয়ালৈকে পাৰফেক্টলি এনচাইক্লোপিডিয়াও দিয়া নাই কনচেনট্ৰেশ্যন এইটো চাব দেই কনচেনট্ৰেশ্যন ইজ এ লাইভলি এছ'চিয়েশ্যন অফ মাইণ্ড এণ্ড বডি ৰিপিট কৰিছোঁ কনচেনট্ৰেশ্যন ৰিজাল্ট অফ মেডিটেশ্যন সেইটো বেলেগ কথা ডেফিনেটলি হয় কিন্তু কনচেনট্ৰেশ্যনৰ ডেফিনেশ্যন কনচেনট্ৰেশ্যন এনেকুৱা নহয় গোটেইবিলাক কথা মই পাহৰি একদম এটা জেগাত ফ'কাছ হৈছে সেইটো কনচেনট্ৰেশ্যন নহয় মানে পেৰালাইচিছ হৈ যাব কাৰণ মাইণ্ডৰ সমান স্পীডিয়েষ্ট বস্তু নাই ষ্ট্ৰংগেষ্ট বস্তু নাই হা তুমি ক'লা পাৰ আৱাৰ 200 আছে তো 1 মিনিটত যদি 40টা চিন্তাই তোমাক ডিষ্টাৰ্ব দি থাকে হা চ' তুমি কেনেকৈ তাত 1 পইণ্টেড হ'ব সি হ'বই নোৱাৰে আচ্ছা 1 পইণ্টেড হ'ব সি তাক নেচাৰেলি 1 পইণ্টেড হ'ব দিব লাগিব হা তুমি মেনিপুলেট কৰিব নোৱাৰা তুমি মুড মেকিং কৰি পেলাই তাক হেৰি কৰিব নোৱাৰা কনচেনট্ৰেশ্যন ইজ এ লাইভলি এছ'চিয়েশ্যন অফ মাইণ্ড এণ্ড বডি বডিটো লাইভ হৈ থাকিব লাগিব অ'কে মাইণ্ডটো লাইভ হৈ থাকিব দেন কনচেনট্ৰেশ্যন গ্ৰ' হ'ব লাইভ হ'ব লাগিব ষ্টেটিক নহয় তোমাৰ বডিটো দুনিয়া ভৰ ষ্ট্ৰেছ আপুনি বোলে শুই গ'ল তাৰপিছত বোলে শুই গ'ল তাৰপিছত বোলে নাই এতিয়া বোলে মই কনচেনট্ৰেট তেনেকৈ নহ'ব যি কাম কৰে তাৰ ভিতৰতে হ'ব লাগিব এতিয়া একদম চিম্পল কথা যে মেডিটেশ্যনটো মেডিকেলে কি কৈছে EEG ইলেক্ট্ৰএনচেফালোগ্ৰাফিয়ে বা নিউৰ' চাইণ্টিষ্টে মেডিটেশ্যনটো এতিয়া মই যেনেকৈ ক'লোঁ যে যিকেইটা প্ৰিন্সিপল মেইনটেইন হ'লে মেডিটেশ্যন নাম পায় সেইকেইটা প্ৰিন্সিপল মেইনটেইন হ'ব লাগিব তেতিয়া সেই মেডিটেশ্যন নাম পাব আচ্ছা তুমি ডাইৰেক্ট এজন ডক্টৰক সোধা যে মেডিটেশ্যন সেইকাৰণে ডক্টৰে মেডিটেশ্যন কৰিব নিদিয়ে জানো না মানুহক কাৰণ মেডিটেশ্যনে 80% বেমাৰ ভাল কৰে হা মেডিটেশ্যন কৰি যদি মানুহ 80% বেমাৰ ভাল হৈ যায় তো ডক্টৰ ইউজলেছ হৈ যাব যদি সিহঁতে মানে কণ্ট্ৰাডিক্ট কৰে মানে কেইজন পিছত কৰিবচোন ডাইৰেক্টলি নালিফাইড নকৰে কেইজন পিছত কৰিব এই মেডিচিন খোৱালৈকে নকৰিব বা এই মেডিচিন এইটো জানে কাৰণ মেডিচিন কৰি ডেফিনেটলি ভাল হ'ব হা
কাৰণ কিয় সাইকোসোমেটিক ডিজিজ বুলি কয় সাইকোসোমেটিক ডিজিজ নাম শুনিছে নেকি সাইকোসোমেটিক ডিজিজ এইটো ব্লাড প্ৰেছাৰৰ সাইকোসোমেটিক ডিজিজ পেৰালাইচিছ সাইকোসোমেটিক ডিজিজ আৰু এওঁ যিটো ক'লে এইটো মেণ্টেল লেভেলৰ ডিপ্ৰেশ্যন ফ্ৰাষ্ট্ৰেশ্যন অ'কে আৰুতো বহুত আছে তোমাৰ সাইকো লেভেলত বস্তু হা OCD আছে অবসেছিভ দিছ আছে কিছুমান ডিজৰ্ডাৰ বাইপোলাৰটো আছে আচ্ছা মই এটা কথা জানি তোমালোক এনলাইটেন মানুহ হিচাপে যিটো টেকনিকৰ দ্বাৰা মাইণ্ডৰ এক্টিভিটিখিনি ডিক্ৰিজ হ'ব লাগিব বডিৰ এক্টিভিটিখিনি ডিক্ৰিজ হ'ব লাগিব সেইটোক মেডিটেশ্যন বুলি কয় এতিয়া বহুতে কয় আমি গোসাঁই ঘৰত খাওঁ আমাক কিয় মেডিটেশ্যন লাগে আমি মালা জপোঁ আমাক কিয় মেডিটেশ্যন লাগে আমি নাম লওঁ কিয় আমি ধ্যান কৰোঁ কিয় ৰূপ ধ্যান কৰোঁ ভগৱান নহয় কাৰণ কিয় যোনে ৰূপ ধ্যান কৰা এতিয়া আমি মেডিটেশ্যন মাষ্টাৰ হিচাপে আমি বেলেগৰ বিশ্বাসত আঘাত সানিব নাযাওঁ তুমি মালা যাব আমি সেইবিলাক কাৰ্টিল নকৰোঁ কিন্তু সিহঁতে এটা বিশ্বাসত চলি আছেতো হা আমাৰ শংকৰগুৰুটো কৈয়ে থৈছে যে লোকৰ বিশ্বাসত লোকৰ ধৰ্মক আঘাত নাসানিবা লোকক নিন্দা নকৰিবা লোকৰ বিশ্বাসত আঘাত নিদিবা তেখেতে কৈছে কিন্তু বায়'লজিকেলি চাইণ্টিফিকেলি সেইটো বস্তু নহয় এতিয়া OM অ'কে চ' এইটো তোমাৰ বিৰাট এটা শ্ৰদ্ধাৰ বস্তু বিশ্বাসৰ বস্তু হা পৰম্পৰাগত চলি আছে আচ্ছা ফিজিক্সৰ মতে কি OM চাউণ্ড ইজ এন এনাৰ্জি ওমে যিটো ভাইব্ৰেশ্যন দিব হা তো এওঁ বডিটোলৈতো ফিট নহ'ব পাৰে ভাইব্ৰেশ্যনটো প্ৰথমতে ওমৰ ভাইব্ৰেশ্যনটো ফিট কৰিব পৰাকৈ তুমি নিজকে ৰেডি কৰিব লাগিব পাৰ মিনিট 200 কোটি ফাংচন চলি থাকে মানুহৰ বডিত জানা 200 কোটি পটককৈ যে MRI কৰিবলৈ যদি কিয় দিয়ে যে ডক্টৰে 200 কোটি ফাংচনৰ মাজত ক'ত ডিজৰ্ডাৰ চলি আছে এইবিলাক থোৰে ষ্টেথোস্কোপ লগাবা কিবা কিবি চলি ডাইৰেক্ট MRI কৰি বস্তুটো ওলাই যায় 200 কোটি ফাংচন মানে বুজিছিলোঁ মই ক'লোঁ 100 কোটি ব্ৰেইন চেলে আছে চ' চেল প্ৰচেছ 100 কোটি 500 লিটাৰ ব্লাড আছে WBC RBC আছে চাম টোটেল 200 crores অ'কে 200 চলালটো হাৰ্ডি আছে 300 টো জইণ্টছ আছে 72,000 টো নাৰ্ভছ আছে অ'কে চ' এইবিলাক এই 200 কোটি ফাংচন মেডিটেশ্যনে বেলেঞ্চ কৰি দিয়ে মেডিটেশ্যনৰ কাম হ'ল বেলেঞ্চ কাৰোবাক হাই BP আছে তাক বেলেঞ্চ কৰিব তাক ল' BP আছে বেলেঞ্চ কৰিব হা চ' মেডিটেশ্যনৰ মেইন পাৰ্পাছটো হ'ল কি মানে এক্সপানশ্যন অফ কনচিয়াছনেছ এক্সপানশ্যন হৈ থাকিব তুমি সিমানে এনলাইটেন হৈ গৈ থাকিব হা আচ্ছা মোক সুধিছিলে মোৰ পাৰ্টিকুলাৰ মতটো মোৰ কথাটো হ'ল কি যে মানুহৰ কনচিয়াছনেছত টেৰিফিক পাৱাৰ আছে সেই পাৱাৰখিনি ডেভেলপ কৰিব যিটো বিবেকানন্দই কৈ দিছিলে বিবেকানন্দই কৈছে যে মানুহৰ মাইণ্ডত কিমান পাৱাৰ আছে সেই পাৱাৰটো অনুমান কৰিব নোৱাৰাকৈ মানুহজন মৰি যায় চাইকিক পাৱাৰ বুলি কয় চাইকিক পাৱাৰ ডেভেলপ কৰিব লাগিব ফিজিক্সৰ মতে চাইকিক পাৱাৰ মানে তুমি এনাৰ্জি মেনিপুলেশ্যন কৰিব পৰা কেপাচিটি তোমাৰ আনিব লাগিব লৰ্ড কৃষ্ণকে মায়াবী বুলি কয় মায়াবী হা চ' সেইটো এতিয়া মেডিটেশ্যন যেতিয়া কৰি থাকে এজন মানুহে যেতিয়া মেডিটেশ্যন কৰি থাকিব ট্ৰেন্সেণ্ডেণ্টেল মেডিটেশ্যন মই মেডিটেশ্যন যিটো ডিলিং কৰোঁ সেই মেডিটেশ্যনৰ লৰ্ড কৃষ্ণই অৰ্জুনক শিকাইছে সেই মেডিটেশ্যনে মই কৰোঁ আৰু বাকীবিলাক মেডিটেশ্যনৰ কথা আমি নাজানো বা ক'ব নোৱাৰোঁ কাৰণ ৰাজনীতিৰ মেডিটেশ্যন কিয় ডেভেলপ নহ'লে মেডিটেশ্যন এটা বেচিছ থাকিব লাগিব যিটো বেচিছৰ ওপৰত নেকি এটা প্ৰিন্সিপল হ'ব যিটো মেডিটেশ্যনৰ দ্বাৰা অন্ততঃ মেটাবলিক ৰেট বুলি কয় মাইণ্ডৰ এক্টিভিটিজ বডিৰ এক্টিভিটিজ এই দুটা এক্টিভিটিজক মেটাবলিক ৰেট বুলি কয় মেডিকেল চায়েন্সে ডাইৰেক্ট কৈ দিব যে মেডিটেশ্যনে মেটাবলিক ৰেটটো ডিক্ৰিজ কৰে মেটাবলিক মানে মাইণ্ডৰ ফাংচন বডি ফাংচন যদি ইনক্ৰিজ কৰে সেইটো মেডিটেশ্যন নহয় কিন্তু হা এতিয়া কোনো যে মালা জবি থাকে এক্টিভিটি চলি আছেতো বডিটো হাতটো এনেকৈ কৰি আছে অ'কে চকুৱেদি ৰূপ ধ্যান কৰি আছে মাইণ্ড এণ্ড বডি দুয়োটা এক্টিভিটি আপাৰ লেভেলত গৈ আছে কিন্তু আপাৰ লেভেলত যোৱাটো মেডিটেশ্যন বুলি নকয় লেছ এক্সাইটেশ্যন লিষ্ট ফিজিক্স এইটো লিষ্ট এক্সাইটেশ্যন বুলি কৈছে 20 মিনিটছ মেডিটেশ্যনত তোমাৰ মাইণ্ডটো এক্সাইটেড ট্ৰেন্সেণ্ডেণ্টেল মেডিটেশ্যনৰ দ্বাৰা লৰ্ড কৃষ্ণ অৰ্জুনক শিকোৱা মেডিটেশ্যন দ্বাৰা সেই এক্সাইটেশ্যনটো লিষ্ট ফিজিক্সে ক'লে লিষ্ট এক্সাইটেশ্যন থিয়ৰী মেথছে যদি কৈছে নাল ছেপ থিয়ৰী অ'কে চ' সেইটো চ' সেই বস্তুটো যে লেছ এক্সাইটেশ্যন লিষ্ট হ'ব নে তেতিয়া মাইণ্ডটোৱে লেছ হ'ল তাৰমানে থটখিনি আঁতৰি গৈছে বা মাইণ্ডৰ আইডেণ্টিটি কি যেতিয়ালৈকে মাইণ্ডত এটা থট থাকিব তেতিয়ালৈকে সেই মাইণ্ড থটটো সেইটো নিৰ্গুণ বুলি কয় আমাৰ শাস্ত্ৰত যে নিৰ্গুণ ভগতি বুলি কয় নিৰ্গুণ ষ্ট্ৰেছৰ ওপৰত মাধৱদেৱে প্ৰথম ঘোষাটো ষ্ট্ৰেছৰ ওপৰতে লিখি দিছে ভাই মুক্তিত নিষ্পৃহ যিটো
মুক্তিৰ প্ৰতি যদি স্পৃহা থাকে এইটো এটা ষ্টেজ কিন্তু হা যেতিয়া মেডিটেশ্যনত একচুৱেলি কি মেডিটেশ্যন যেতিয়া থট আহিব সেই থটটোৰ লগত তুমি ডিলিং কৰিব তুমি যে টিপছৰ কথা সুধিলা মেডিটেশ্যন কৰা আৰু ফৰ্মেলি মেডিটেশ্যন শিকিব লাগিব এজন ইনষ্ট্ৰাক্টৰৰ পৰা হা মানে মেডিটেশ্যন মাষ্টাৰৰ পৰা ট্ৰেন্সেণ্ডেণ্টেল মেডিটেশ্যন মোকটোতো এটা মানুহে প্ৰশ্ন কৰিছিলে বা ডাঙৰ এটা চিম্পজিয়ামত হা সি কৈছে যে লৰ্ড কৃষ্ণ অৰ্জুনক শিকাইছিলে নেকি মেডিটেশ্যন গীতাত আছে চেপ্টাৰ 2 চেপ্টাৰ 1 অধ্যায় ছেকেণ্ড চেপ্টাৰ শ্লোক নম্বৰ 45ত মেডিটেশ্যনৰ কথা আছে ত্ৰৈগুণ্য বিষয়াবিদা নিস্ত্ৰৈগুণ্য ভাৱ নিৰ্দণ্ড নিত্য চতুস্থ নিৰ্যোগ সেমন নিৰ্দণ্ড মানে কনফ্লিক্ট ফ্ৰী তুমি যদি 24 ঘণ্টা কনফ্লিক্ট ফ্ৰী হৈ থাকা কি লাগে সেইটো মেডিটেশ্যন কৰি দিয়ে মানে তুমি পিঅ'টিত আছা পিঅ'টিত থাকিলে পজিটিভত থাকিলে তোমাৰ নিৰ্দণ্ড কোনো কথাই নাই ট্ৰুথ হেজ ন' টেনশ্যন এনিৱে চ' ফাইনেলি হ'ল কথাটো যে মোক এজন মানুহে প্ৰশ্ন কৰিছিলে যদি লৰ্ড কৃষ্ণই অৰ্জুনক এই মেডিটেশ্যনটো শিকাইছিলে কাৰণ লৰ্ড কৃষ্ণ টিচাৰ অ'কে গুৰু মহাগুৰু যদি লৰ্ড কৃষ্ণই অৰ্জুনক মেডিটেশ্যন শিকাইছিলে তো লৰ্ড কৃষ্ণইতো নিজেওতো মেডিটেশ্যন কৰিব লাগিব তেতিয়া শিকাব পাৰিব লৰ্ড কৃষ্ণই কেনেকৈ মেডিটেশ্যন কৰিছিলে এইটো প্ৰশ্ন মোক কৰিছে ভেৰি ফৰ্চুনেটলি 4-5 দিনৰ আগতে লৰ্ড কৃষ্ণই কেনেকৈ মেডিটেশ্যন কৰিছিলে মই ভাগৱতত পাইছোঁ তাৰমানে বিশ্বাস কৰা কি বুলি লিখা আছে জানা ভাগৱতত 2 দণ্ড থাকোঁতে নিশি মানে ৰাতিপুৱা বোলে যে 2 দণ্ড থাকে মানে 45 মিনিটমান যেতিয়া থাকি পালে থাকে এইটো ব্ৰহ্মমুহূৰ্ত বুলি কয় নেকি 2 দণ্ড থাকোঁতে নিশি উঠণ্ড গোসাঁই শয্যাক চাৰি বিচনাৰ পৰা উঠে শুচি শৌচ আচমন কৰিয়া বৈকুণ্ঠ গোসাঁই আসন পাৰি নিৰ্বিষয় শুৱে আপোনাক নিৰ্বিষয় মানে বিষয় নাই মানে কোনো মেটেৰিয়েলিষ্টিক থট নাই অলপ পিছতে ক'ৰবাত শিশুপালক মাৰিব সেই থটটো কোনো প্লেনিং মানে নিৰ্বিষয় হৈ আপোনাক প্ৰকৃতিটো পৰ কৰি প্ৰকৃতি মানে তিনিটা গুণ মিলি প্ৰকৃতি হৈছে বা প্ৰকৃতিটো পৰ কৰি মানে পজিটিভ নিগেটিভ নিউট্ৰেল পজিশ্যন নাই পজিটিভ পৰমাত্মা ধ্যান কৰি নিজকে ধ্যান কৰে অবিদ্যা বৰ্জিত উপাধি ৰহিত নাহি ব্যয় সুপ্ৰকাশ সৃষ্টি স্থিতি না শকুতি লক্ষণ দেশৰ প্ৰকাশ শ্ৰীকৃষ্ণই যেতিয়া ধ্যান কৰি বহি থাকে ৰাতিপুৱা উঠিলে লৰ্ড কৃষ্ণ অ'কে পাইখানা চাইখানা কৰিলে আসনত বহিলে কি কৰিলে এই যে মই ক'লোঁ মেটাবলিক ৰেট নিৰ্বিষয় মানে নন মেটেৰিয়েলিষ্টিক হয় মেটেৰিয়েলিষ্টিক হ'লেহে তোমাৰ এক্সাইটেডটো বাঢ়িব মেটাবলিকটো বাঢ়িব এইটো কৈ মই হেৰি কৰিছিলোঁ হা চ' লৰ্ড কৃষ্ণ মইতো ভাগৱতত পাই গ'লোঁ ভাগৱতত লিখা আছে হা আৰু মই আৰু ডেফলি মই এটা বস্তু পাইছোঁ শ্ৰীকৃষ্ণৰ তোমাৰ 16,000 ৱাইফ আছিলে আৰু 16,000 ৱাইফ হা 1600 গোপী নে কি বুলি কয় না 1600 গোটো গোপী 16,000 মানে নৰকে যে বন্দী কৰি থৈছিলে বন্দী কৰা উদ্ধাৰ কৰিছিলে তাৰপিছত সিহঁতক শ্ৰীকৃষ্ণই কিয় বেয়া ক'বলগীয়া হ'ল তো শ্ৰীকৃষ্ণক সিহঁতক ক'বলগীয়া হ'ল যে আমাকতো নৰকেতো বন্দী কৰি থৈছিলে চ' এতিয়া আমাক কোনে বিয়া কৰাব বেলেগ মানে চুইছে বুলি ভাবিব পাৰে বদনামত আমাৰ তেতিয়া লৰ্ড কৃষ্ণক লগত তোমালোকৰ বিয়াৰ ইছ্যু নেকি বিয়াৰ প্ৰব্লেম নেকি ঠিক আছে তোমালোকৰ আইডেণ্টিটি লাগে স্বামী এটা থাকে বুলি মই বিয়া কৰাম 16,000 গোপী তাৰমানে 16,000 পত্নী মেইন পত্নী থাকে 16,000টা কৃষ্ণ এই যে ক'লোঁ নহয় 2 দণ্ড থাকোঁতে নিশি কাৰণ প্ৰত্যেকটো ঘৰত কৃষ্ণ আছে মানে 16,000 ঘৰত এইটো কীৰ্তনতো ধুনীয়া লিখা আছে দেই 16,000 গৃহ আৱাস প্ৰকাশে বৈকুণ্ঠ সমান তাৰমানে 16,000টা কৃষ্ণ আৰু 16,000টা কৃষ্ণই ধ্যান কৰিছে 2 দণ্ড থাকোঁতে দেখি এইটো মই মানে সেইকাৰণে কিয় গ্ৰেভিটেশ্যন ফ'ৰ্চটো ৰিজাল্ট অফ থিংকিং ছাৰ আইজাক নিউটনৰ আগতেতো আপেল সৰিছিলে কিয় সৰিলে এই কথাটোতো কোনো ভবা নাই আপেলটো সৰি গ'ল অ'কে ছাৰ আইজাক নিউটনে ভাবিলে কিয় সিফালে নগ'লে সিফালে ষ্টেট কিয় আহিলে আকৰ্ষণ মেটেক এখন হয় নাই এটা ফ'ৰ্চে কাৰণে হয় চ' কিয় সি আনিলে উৰিও নগ'লে সিফালো নগ'লে ডেকাও নহ'লে আমাৰ ষ্টেট কিয় পৰিলে ভাবিবলৈ আৰম্ভ কৰিলে তাৰ আগতে আপেল সৰিছিলে কোনোতো নাভাবিলে তেখেতে ভাবিলে কাৰণে পালে সেইকাৰণে আমি ভাবিব লাগিব বা ভাবিবৰ কাৰণে আমাৰ যিটো বস্তু এইটো 40,800 ষ্ট্ৰেচেছ ব্ৰেইনত চেল আছে 100 কোটি পাৰ ডে সোমাই আছে ষ্ট্ৰেছ 40,800 পজিটিভ নিগেটিভ দুইটা মিলি চ' 100 কোটি ব্ৰেইন চেলক বৰবাদ কৰি দিবৰ কাৰণে কিমান দিন লাগিব তুমি যে চাইন্সৰ মানে অংক কৰা 100 কোটি ব্ৰেইন চেল ষ্ট্ৰেছ ইনপুট হৈ আছে 40,800 8 মাহৰ পিছত এজন মানুহ পগলা হৈ যাব পাৰে তাৰমানে এলজাইমাৰ হ'ব কাৰণ কিয় চেলখিনি লিমিটেড ন 100 কোটি চেল 200 কোটি চেলটো নহয় বা 100 কোটি 50টাটো নহয় যে 100 কোটি কিমান লোড ল'ব আমাৰ ঠেলামাছ আছে ঠেলামাছত কৰ্টেক্স আছে কৰ্টেক্সত
এটা যেতিয়া ভাইব্ৰেশ্যন লাগে সি থট বুলি চাৰ্টিফাইড হয় আৰু কৰ্টেক্সৰ যিটো ৰেঞ্জ পাৰ ছেকেণ্ড 5 to 8 চাইকেল ঘূৰিব লাগে 1 ছেকেণ্ডত সি 5 টাইম ভাইব্ৰেট কৰিব লাগে আৰু 8 টাইম ভাইব্ৰেট কৰিব লাগে কিন্তু 5ৰ জেগাত আহি গৈছে 8ৰ জেগাত 12 আহি গৈছে কেনেকৈ ডিচিশ্যন ল'ব মানুহে কেনেকৈ প্ৰব্লেম ছলভিং কৰিব কেনেকৈ লজিক দিব কেনেকৈ ৰিজনিং কৰিব কৰ্টেক্সে যেতিয়া আমাৰ গণ্ডগোল হৈ গ'ল সেই কৰ্টেক্সৰ কাৰণে মানে এমেথিষ্ট পিন্ধে তাৰমানে এই যে পাথৰটা যে লয় বুলি যে কিয় লয় পাথৰটো যে স্কিনত লাগি থাকি পিন্ধিবলৈ কয় শুনিছে নে নেকি কিয় কয় এইটো কোৱা তাৰমানে এষ্ট্ৰলজি এটা গ্ৰহণ নকৰোঁ চাই লৈ পেলাই DMIT যেনেকুৱা তাৰমানে চাই লৈ পেলাই মানে ক'ব যে এইটো মানে পাৰ্টিকুলাৰ তাৰ যিটো ইছ্যু আছে তাৰমানে সূৰ্যৰ ৰশ্মিটো তাত পৰিব পাথৰটোৰ বা ফিল্টাৰ হৈ পেলাই স্কিনত লাগিব স্কিনত গৈ ব্লাডত হ'ব ব্লাডে গৈ পেলাই যিটো এৰিয়াত ডিষ্টাৰ্ব আছে সেইটো তাত ঠিক থাকিব